Hello friends, welcome to Learning Web. আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম হৈ গ'ল আৰু তাৰে কেইটামান কুৱেশ্যন ডিসকাস কৰিম আৰু এইখিনি মেমৰি বেস কুৱেশ্যন হয় অলপ ইফাল সিফাল হ'ব পাৰে আপোনালোকে মিলাই ল'ব আহক আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনত কি দিয়া আছে হু ওয়াজ দা ফাউন্ডাৰ অফ মৌৰ্য এম্পায়াৰ যে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এনসাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য মই অপচন দিয়া নাই ডাইৰেক্ট এনসাৰ দিছোঁ তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 হু ওয়াজ দা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে এনসাৰ হ'ব লৰ্ড মাউণ্টবেটেন কুৱেশ্যন নম্বৰ 3 আছে হু ওয়াজ অথৰ অফ দা বুক ডিসকভাৰী অফ ইণ্ডিয়া যে ডিসকভাৰী অফ ইণ্ডিয়াৰ অথৰ কোন হয় এইটো হ'ব জৱাহৰলাল নেহেৰু কুৱেশ্যন নম্বৰ 4ত আছে RMSA ওয়াজ লঞ্চ ইন দ্য ইয়াৰ মানে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কেতিয়া লঞ্চ হৈছিলে মাৰ্চ 2009ত ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 5ত আছে দ্য ডক্ট্ৰাইন অফ দ্য লেবছ ওয়াজ ইন্ট্ৰডিউসড বাই ইয়াতে কি কৈছে ডক্ট্ৰাইন অফ লেবছ কোনে ইন্ট্ৰডিউস কৰিছিলে আৰু এনসাৰ হ'ব লৰ্ড ডেলহাউসি কুৱেশ্যন নম্বৰ 6ত আছে RMSA প্ৰাইমাৰী এইমছ টু যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মুখ্য উদ্দেশ্য বা লক্ষ্য কি এইটো অপচনৰ ওপৰত ডিপেন্ড কৰিব কিন্তু মই এটা দিছোঁ ইয়াতে কি দিছোঁ এনসাৰত ইমপ্ৰুভ দ্য কোৱালিটি অফ সেকেন্ডাৰী এডুকেশ্যন এইটো হ'ব এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য স্মলেষ্ট ইউনিট অফ হেৰিডিটি যে হেৰিডিটিৰ মানে বংশগতিৰ আটাইতকৈ সৰু একক কি স্মলেষ্ট ইউনিট আৰু এইটো হ'ব জিন ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 ইয়াৰে মাজতে কথা এটা কৈ দিওঁ আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে আপোনালোকে কি কৰিব প্লিজ লাইক কৰক সকলোৱে আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব কুৱেশ্যন নম্বৰ 8ত কি আছে দ্য 73rd এমেণ্ডমেণ্ট এক্ট ডিলছ উইথ ইয়াত কি সুধিছে যিটো আমাৰ 73rd এমেণ্ডমেণ্ট এক্ট আছিলে হেতু কিহৰ লগত জড়িত আৰু এইটো কি হ'ব পঞ্চায়ত ৰাজ ইনষ্টিটিউচন এইটোৰ লগত জড়িত ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 হুইচ পলিচি ডকুমেণ্ট কাৰেণ্টলি গাইডছ ইণ্ডিয়ান এডুকেশ্যন ৰিফৰ্মছ ইয়াত কি কৈছে আমাৰ যে বৰ্তমানৰ ইণ্ডিয়ান এডুকেশ্যন ৰিফৰ্মছ আছে বা সিস্টেম আছে এইটো কিহৰ লগত জড়িত এইটো সকলোৱে জানে NEP 2020 লগত জড়িত ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 আন্ডাৰ SSA the age group targeted for free and compulsory elementary education যে SSA সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত এজ গ্ৰুপ কিমান শিক্ষা যে সকলোৰে কাৰণে বিনামূলীয়া আৰু বাধ্যতামূলক সেই এজ গ্ৰুপটো কোনবোৰ ল'ৰা ছোৱালীৰ বাবে এইটো 6 to 14 years ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 হু ওয়াজ দ্য ফাউণ্ডাৰ অফ দিল্লী সালতানাত যে দিল্লী সালতানাতৰ প্ৰতিষ্ঠাপক কোন আছিল এইটো হ'ব কুতুবউদ্দিন আইবাক ইয়াৰ লগতে এটা কথা কৈ দিম মই যদি দিল্লী সালতানাতৰ কি দিয়ে ৰিয়েল ফাউণ্ডাৰ দিয়ে তেতিয়া হ'ব ইলতুৎমিছ কিন্তু এই কুৱেশ্যনটোৰ এনসাৰ হ'ব কুতুবউদ্দিন আইবাক ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 হু বিল্ড দ্য গোল গম্বুজ ইন বিজাপুৰৰ যে গোল গম্বুজ আছে এইটো কোনে সাজিছিলে এইটো কি হ'ব আদিল শাহ কুৱেশ্যন নম্বৰ 13ত আছে আসাম ওয়াজ সেপাৰেটেড ফ্ৰম বেংগল যে অসম বেংগলৰ পৰা কেতিয়া সেপাৰেট হৈছিলে এইটো হ'ব 1874 এইটো কুৱেশ্যনৰ ওপৰতো ডিপেন্ড কৰিব মই প্ৰথমটো দিছোঁ 1874 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 NEP 2020 ৰিপ্লেচেছ দ্য ওল্ড 10+2 ষ্ট্ৰাকচাৰ উইথ NEP 2020 কিহৰ পৰিৱৰ্তন কৰিছে আগতে যে 10+2 আছিলে আমাৰ এডুকেশ্যন ষ্ট্ৰাকচাৰটো এতিয়া কি হৈছে এইটো নতুন ষ্ট্ৰাকচাৰটো হ'ব 5+3+3+4 আৰু এই কুৱেশ্যনবোৰৰ মই এনালাইজ দিছোঁৱে বা আগতে মই ক্লাছ লৈছোঁৱে মই NEPৰ বিষয়ে এটা ক্লাছ দিছোঁ RTৰ বিষয়ত এটা ক্লাছ দিছোঁ চেনেলত আপোনালোকে চাই ল'ব পাৰে আৰু যদি চাইছে আপোনালোকে গমে পাইছে তো মই দিয়া ক্লাছৰ কিছু মিল আছে বুলি মই ক'ব পাৰোঁ আপোনালোকে ভিডিঅ' কেইটা চালে গম পাব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেক্স এডুকেশ্যন এ ফাণ্ডামেণ্টেল ৰাইট ফৰ চিলড্ৰেন এজ গ্ৰুপ অফ 6 to 14 years ইয়াতে সুধিছে
যে কোনটো আৰ্টিকল সংবিধানৰ কোনটো আৰ্টিকল জড়িত যে শিক্ষা যে এক মৌলিক অধিকাৰ 6 পৰা 14 বছৰৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে সেইটো হ'ব আৰ্টিকল 21A এই বিষয়টো মই মোৰ ক্লাছত মই দিছিলোঁৱে নোটছখিনি আপোনালোকে যদি চাইছে গম পাব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 ৰাইট টু এডুকেশ্যন এক্ট কেম ইনটু ইফেক্ট অন আমাৰ যে কি ৰাইট টু এডুকেশ্যন এক্ট আছে RT এক্ট সেইটো কেতিয়া ইফেক্টত আহিছিলে কাৰ্যকৰী কেতিয়া হৈছিলে ইয়াৰে এনসাৰ হ'ব 1 এপ্ৰিল 2010 এই বিষয়টো মই দিছোঁ মোৰ ক্লাছত আপোনালোকে চাইছে যদি গমে পাব আহিছিল কেতিয়া RT 2009ত আহিছিলে কিন্তু কাৰ্যকৰী কেতিয়া হৈছিলে 2010 চনৰ 1 এপ্ৰিলত ইয়াৰে পিছত আছে ফাইণ্ড দ্য মিছিং টাৰ্ম ইন দ্য ফলোয়িং সিকুৱেন্স এইটো এটা ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে মিছিং টাৰ্ম বিচাৰিব দিছে আপোনালোকে চাব 4 পিছত কি আছে 9 আছে মানে 4 টো ডাবল হৈছে +1 হৈছে সেইটো সিকুৱেন্সত গৈছে গোটেইকেইটা হে হ'ব আপোনালোকে ডাবল কৰিব আৰু +1 কৰিব ইয়াতে মাজত কি হ'ব 39 হ'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 হুইচ অফ দ্য ফলোয়িং ইজ হাইলি pH ভ্যালু তলৰ কোনটোত আটাইতকৈ বেছি pH ভ্যালু পোৱা যায় বুলি কৈছে এইটো অপচন গোটেইকেইটা মই নাজানো কিন্তু লেমনত বেছিকৈ থাকে খুব সম্ভৱ লেমন হ'ব এইটো অপচনৰ ওপৰত ডিপেন্ড কৰিব ইয়াৰে পিছত আছে এচিড প্লাছ মেটেল ৰিয়েকশ্যন এচিডৰ লগত যদি মেটেলৰ ৰিয়েকশ্যন হয় কি হ'ব সেইটো কি হ'ব এনসাৰত হ'ব হাইড্ৰজেন গেছ এণ্ড সল্ট কুৱেশ্যন নম্বৰ 20 আছে হোৱাট ইজ দ্য নাউন অফ মকিং এইটো ইংৰাজীৰ কুৱেশ্যন হয় যে মকিঙৰ নাউন ফৰ্ম সুধিছে এইটো কি হ'ব মকাৰী হ'ব এনসাৰটো মকাৰী কুৱেশ্যন নম্বৰ 21ত কি আছে হু ডিসক্ৰাইব দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এজ কোৱেচি ফেডাৰেল যে ভাৰতীয় সংবিধানক কোনে কোৱাচি ফেডাৰেল বুলি কৈছিলে এইটো হ'ব কেচি হুৱেৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 22 হুইচ মিনিষ্ট্ৰী ইজ ৰেছপন্সিবল ফৰ ইমপ্লিমেণ্টিং এডুকেশ্যন পলিচি ইন ইণ্ডিয়া এইটো কি হ'ব মিনিষ্ট্ৰী অফ এডুকেশ্যন হ'ব তো এইখিনি আছিলে মেমৰি বেস কুৱেশ্যন মই এইখিনি কালেক্ট কৰিব পাৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে ক্লাছটো প্লিজ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ